এভৰিৱান মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কাইলৈ আছে আমাৰ ভণ্টিৰ বাৰ্থডে। এতিয়া ৰাতি 12টা বজাত আমি কেক কাটিম আৰু তাইৰ লগত এটা প্ৰেংক কৰিম 12টা বজাত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। থেংক ইউ। এইফালে এয়া মায়ে কেক বনাবলৈ এয়া ৰেডি কৰি থৈ দিছে। 3টা কেক বনাব, এটা চাগে ৰাতি কাটিব আৰু 2টা কাইলৈ। যিহেতু আমাৰ মায়ে ঘৰতে কেক বনায়, আপোনালোকক যদি লাগে অৰ্ডাৰ দিব পাৰে। এয়া 3টা কেকৰ হেৰিটো বনাই থৈছে। এইটো গৰম হৈ আছে, সেইটো কাৰণে এতিয়ালৈকে ডেক'ৰেশ্যন কৰা নাই। ডেক'ৰেশ্যন কৰিলে আপোনালোকক দেখাই আছোঁ। এয়া মায়ে কেক বনাই আছে। ফাৰ্ষ্ট কেকটো প্ৰেংক কৰিম বুলি যে কৈছিলোঁ, প্ৰেংকটো হ'ল এইটো, মানে এটা হেৰিয়ৰ ওপৰত ফুল আঁকি তাইক দিম। এইটো তাইৰ কাৰণে এটা হেম্পাৰ ৰেডি কৰিছোঁ। ইয়াতে চকলেট মৰ্টন দি দিছোঁ। তাই কি ভাল পায় চব দি দিছোঁ ধুনীয়াকৈ। এইটো তাইকে ৰাতি 12টা বজাৰ কেক কটা টাইমত দিম। আপোনালোকে চবেই চাই থাকিব তাই কেনেকুৱা পায়। এয়া আমাৰ প্ৰেংকৰ কেকটো বনাই ৰেডি হৈ গ'ল। একদম ধৰিব পৰা নাই ন, একদম আচলি লাগিছে। এতিয়া তাই ধৰিব পাৰে নে নোৱাৰে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। হেপী বাৰ্থডে 12টা বাজি গ'ল। এজনী আমাৰ বাৰ্থডে গাৰ্ল। এইটো মোৰ ফালৰ পৰা কেক। তাৰপিছত হা কি প্ৰেংক কৰিছ? কি প্ৰেংক কৰিছ আকৌ? কাটি চালে গম পাবি নহয় প্ৰেংক কৰিছোঁ নেকি। চুৰিখনটো আনি ল'বা দে। এইটো হৈছে মেইন কেকটো আজি ৰাতি কটা। তাইক গাহৰি কেক লাগে বোলে, সেইটো কাৰণে গাহৰি কেক বনাই দিছে মানে মায়ে, মই বনোৱা নাই বাৰু। তাৰপিছত এয়া এতিয়া আমাৰ বাৰ্থডে গাৰ্লে কেক কাটিব। প্ৰেংক গনা ৰং হৈ গ'ল। প্ৰেংক কৰিছিলোঁ, তাই নকটা আগতে গম পালে যে আমি প্ৰেংক কৰিছোঁ বুলি। কালি ৰাতি 12টা বজাত ধুনীয়াকৈ কেক চেক কাটি ল'লোঁ আৰু আজি হৈছে মেইন পাৰ্টি। এতিয়া আবেলিয়ে হ'ল আৰু ৰাতিলৈ মেইন পাৰ্টি আছে। তাইৰ কাৰণে এটা গিফ্ট অৰ্ডাৰ দিছিলোঁ, মানে ছাৰপ্ৰাইজ হয়। তাই সেইটো ভাল পায় বস্তুটো। তাই একদম ফ্লিপকাৰ্টত উইচ লিষ্ট কৰি থৈ দিছে ধুনীয়াকৈ। মই তাৰ পৰা মনে লৈ অৰ্ডাৰ দি থৈছোঁ। তাইৰ ৰিয়েকশ্যনটো চাম, তাই গিফ্টটো পোৱাৰ পিছত কেনেকুৱা। এয়া মোৰ পাৰ্চেল আহি গ'ল, বাৰ্থডে গিফ্ট। ভাল বস্তু সঁচাকৈ না, শপত ভগৱানৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেঞ্চেল কৰি দিম মোৰ দুটা। মই জানো তই অৰ্ডাৰ দিছোঁ, মই সেইটো কাৰণে তোক কৈ আছিলোঁ যে অৰ্ডাৰ নিদিবি এতিয়া বুলি। মায়ে গম পায় মা প্লেনত চামিল আছে। কিন্তু ভাল লাগিছে নাই? ৰিয়েকশ্যনটো দিলে কেনেকুৱা লাগিছে? এয়া খানাৰ কাৰণে চব্জি তব্জি কাটি থকা হৈছে। তাৰপিছত এয়া ধুনীয়াকৈ বনাই আছে আমাৰ ককা এজন। আমাৰ ককাই হয়, মানে আমাৰ ককাৰ ভায়েক, আমাৰ সমাজৰ ৰান্ধনী হয়। ককাই বনাই আছে ধুনীয়াকৈ। ককাই এফালে চাই দিয়ক। এয়া চব মানুহ আহি গ'ল বাৰ্থডেলৈ আৰু এতিয়া কেক কাটিম। আজি একচুৱেলি 2টা কেক কটা হৈছে। এটা আইতাই কাটিছে, এয়া মানে আইতাৰ বাৰ্থডে এইটো মাহতে, কিন্তু আইতাৰ বাৰ্থডেটো নাজানো, কিন্তু সেইকাৰণে আইতাক ভণ্টিৰ বাৰ্থডে দিনাই ছাৰপ্ৰাইজ দি দিলোঁ। আৰু ভণ্টিৰ কেকটো কেনেকুৱা লাগিছে চাওকচোন, ইমান ধুনীয়া লাগিছে। আপোনালোকে জনাব কেনেকুৱা লাগিছে। এই আইতাই চবকে খুৱাই দিলে। আইতাই বহুত ভাল পাইছে। আইতাই গমেই পোৱা নাছিলে আইতাক যে এনেকুৱা মানে ছাৰপ্ৰাইজ দিম বুলি। আইতাই খুৱাই দিলে, এইফালে মোকো খুৱাই দিলে ধুনীয়াকৈ। তাৰপিছত এয়া ভণ্টিৰ কেকটো কাটিবলৈ হ'ল। এই ভণ্টিৰ কেকটো কেনেকুৱা লাগিছে চাওকচোন, একদম পুতলা এটা বনাই দিছে মায়ে। তাৰপিছত মই ভইচ অভাৰ দি দিছোঁ কাৰণ বহুত হুলস্থুল হৈ আছিল, সেইকাৰণে ভইচ অভাৰকে দি দিলোঁ। তাৰপিছত তাই চবকে খুৱাই দিলে, পাপা, আইতা, মা চবকে খুৱাই দিলে। আজিলৈ ইমানেই ভিডিঅ'টো। যদি ভাল লাগিল লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।